Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 28th to 29th of November 2025. So let's start the session without any further delay. So the first topic is about CJI calls for National Judicial Policy. ঠিক আছে, Chief Justice of India সূৰ্যা কান্তে কি কৰিছে, তেওঁ কৈছে যে এটা ইউনিফৰ্ম নেশ্যনেল জুডিচিয়েল পলিচি এটা থাকিব লাগে to reduce the inconsistent rulings across high courts and Supreme Court benches. তো ইয়াতে এটা প্ৰব্লেম দেখা পোৱা যায় যে অলপ চলপ একে ধৰণৰ যিবোৰ বিষয় সেই বিষয়বোৰক লৈ বেলেগ বেলেগ হাইকোৰ্টে বা সুপ্ৰিম কোৰ্টৰ ভিতৰতো বেলেগ বেলেগ বেঞ্চে কি কৰে কেতিয়াবা তোমাৰ ইনকনচিষ্টেণ্ট তেওঁলোকে অৰ্ডাৰ পাছ কৰে। ঠিক আছে, তো কৈছে তেওঁ এইটো কথা কৈছে যে ইয়াৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ যিখিনি অৰ্ডাৰ তেওঁলোকে পাছ কৰে, ৰুলিং তেওঁলোকে দিয়ে, সেইখিনি যাতে ইনকনচিষ্টেণ্ট যাতে নহয় তাৰ কাৰণে এটা বেছ লাগে বুলি কৈছে। ঠিক আছে, চিমিলাৰ এটা পলিচি লাগে এখন, যাৰ কাৰণে তেওঁ এইটো কল কৰিছে ফৰ এ ইউনিফৰ্ম নেশ্যনেল জুডিচিয়েল পলিচি, বেচিকেলি টু ৰিডিউচ দ্য ইনকনচিষ্টেণ্ট ৰুলিং। তেওঁলোকে যিখিনি ভাৰ্ডিক্স দিয়ে সেইখিনি যাতে ইনকনচিষ্টেণ্ট নহয় এক্ৰছ অল দ্য হাই কোৰ্টছ এণ্ড সুপ্ৰিম কোৰ্ট বেঞ্চেছ, তাৰ কাৰণে তেওঁ এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেওঁ উত্থাপন কৰিছে। ঠিক আছে, about CJI calls for national judicial policy, what is it? ঠিক আছে, এই নেশ্যনেল জুডিচিয়েল পলিচি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা মানে এখন পলিচি, তোমাৰ জুডিচিয়েল পলিচি ডেট উড এক্ট এজ এ কমন গাইডিং ফ্ৰেমৱৰ্ক। এইটোৱে কি হ'ব, কমন গাইডিং ফ্ৰেমৱৰ্ক হিচাপে কাম কৰিব টু অল দ্য কোৰ্টছ টু ফ'ল' ইউনিফৰ্ম ষ্টেণ্ডাৰ্ড। এটা বেচিক ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবৰ কাৰণে এখন নেশ্যনেল লেভেলত কি নাই, এটা ফ্ৰেমৱৰ্ক নাই জুডিচিয়েৰীত। তো সেই যিটো গেপ আছিলে সেই গেপটো আঁতৰাবৰ কাৰণে কমন গাইডিং ফ্ৰেমৱৰ্ক এটা, ঠিক আছে, গোটেই যিমানখিনি কোৰ্টছ আছে অল অভাৰ ইণ্ডিয়াত সকলোৱে ফ'ল' কৰিবৰ কাৰণে, সেই ইউনিফৰ্ম ষ্টেণ্ডাৰ্ডটো ফ'ল' কৰিবৰ কাৰণে আচলতে এটা পদক্ষেপ লোৱা গৈছে। ইট এইমছ টু ব্ৰিং কনচিষ্টেণ্ট ইণ্টাৰপ্ৰিটেশ্যন অফ লজ এক্ৰছ 25 হাই কোৰ্টছ এণ্ড সুপ্ৰিম কোৰ্ট বেঞ্চেছ। কি কৈছে যে ইট এইমছ টু ব্ৰিং কনচিষ্টেণ্ট ইণ্টাৰপ্ৰিটেশ্যন, যেতিয়া তেওঁলোকে কেছ এটা ইণ্টাৰপ্ৰেট কৰে যাতে কনচিষ্টেণ্ট ইণ্টাৰপ্ৰিটেশ্যন হয়, যাতে বেলেগ বেলেগ লৰ বেলেগ বেলেগ তোমাৰ যিমানবোৰ লজ আছে সেই লজবোৰৰ তোমাৰ কনচিষ্টেণ্ট ইণ্টাৰপ্ৰিটেশ্যন এটা হ'বৰ কাৰণে বেচিকেলি 25খন হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ যিমানকেইখন বেঞ্চ আছে সেইবাবে আচলতে এই পদক্ষেপটো লোৱা যাব বুলি কৈছে। helps courts speak in one rhythm on major constitutional and legal issues. বেচিকেলি কি হৈ যায়, বাকী ইছ্যুবোৰৰ ক্ষেত্ৰতো ঠিকেই আছে, যদিহে যিকোনো এটা বিষয় সংবিধানৰ লগত জড়িত হয়, ঠিক আছে, কনষ্টিটিউশ্যনৰ লগত অলপ ৰিলেটেড হয়, লিগেল ইছ্যু যেতিয়া হয় তেতিয়া অল দ্য কোৰ্ট শুড স্পীক ওৱান ৰিডম, একে ধৰণৰ ভাৰ্ডিক্ট অহাটো খুবেই প্ৰয়োজনীয় হৈ উঠে। কিন্তু বৰ্তমান কি হৈছে, ইনকনচিষ্টেণ্ট ভাৰ্ডিক্ট অৰ ৰুলিং হোৱাৰ বাবে এই নেশ্যনেল জুডিচিয়েল পলিচি এখনৰ বাবে চিন্তা চৰ্চা কৰা গৈছে। ঠিক আছে, নিড ফৰ কনচিষ্টেণ্ট নেশ্যনেল জুডিচিয়েল পলিচি কিয় লাগে আমাক, এখন কনচিষ্টেণ্ট নেশ্যনেল জুডিচিয়েল পলিচি বা এটা বেচিক ফ্ৰেমৱৰ্ক আমাক কিয় লাগে? See, because of the divergent interpretations of different high courts. So different high courts often give conflicting ruling, creating confusion for citizen and institution. Suppose same বিষয় এটা তোমাৰ ফৰ এক্সাম্পল বম্বে হাইকোৰ্টে বেলেগ এটা তোমাৰ ধৰা সিদ্ধান্ত বেলেগ এটা ভাৰ্ডিক্ট দিছে, ছেইম ধৰা গুৱাহাটী হাইকোৰ্টে তেনেকুৱা ধৰণৰ ইছ্যু এটাত বেলেগ ধৰণৰ ভাৰ্ডিক্ট দিছে। তো চিটিজেনৰ মাজত এইটো কনফিউজন থাকে যে পাৰ্টিকুলাৰ সেই কেছটো ৰিলেটেড যে কি শাস্তি হ'ব পাৰে, কি মানে নহ'ব পাৰে, এই গোটেই বস্তুক লৈ গোটেই এজ এ হোল লৰ ইনষ্টিটিউশ্যন মানে জুডিচিয়েৰী ইনষ্টিটিউশ্যনটো বা চিটিজেনৰ মাজত কেতিয়াবা কি হৈ যায়, কনফিউজন এটা ক্ৰিয়েট হয়, কাৰণ বেলেগ বেলেগ হাইকোৰ্টে বেলেগ বেলেগ ৰাইট এণ্ড দিয়াও দেখা পোৱা যায় ছেইম কেছৰ ক্ষেত্ৰত। ঠিক আছে, দেন মাল্টিপল সুপ্ৰিম কোৰ্ট বেঞ্চেছ ডিফাৰ্ছ। সুপ্ৰিম কোৰ্টৰ ভিতৰত যিমানকেইখন বেঞ্চেছ আছে, ঠিক আছে, তাৰ মাজতে কি হৈ যায়, অৰ্ডাৰবোৰ ইনকনচিষ্টেণ্ট হোৱা দেখা পোৱা যায় ফ্ৰম ছেপাৰেট বেঞ্চেছ, ৰিডিউচ চাৰ্টেনলি ইন নেশ্যনেল পলিচিজ এণ্ড গভৰ্নেন্স। ঠিক আছে, নেশ্যনেল পলিচি ৰাষ্ট্ৰীয় যিবোৰ নীতি আছে বা গভৰ্নেন্সৰ ক্ষেত্ৰত যিমানবোৰ তোমাৰ ভাৰ্ডিক্ট দিয়া যায় বা অৰ্ডাৰ দিয়া যায় সুপ্ৰিম কোৰ্টতো, তাতো কি হৈ যায়, ডিফাৰ হোৱা দেখা পোৱা যায়। গতিকে কৈছে যে যিয়ে নহওক কেলে এই ইনকনচিষ্টেণ্ট ৰুলিংটো এটা মেইন এটা প্ৰব্লেম হয়, যিটোক আঁতৰাবৰ কাৰণে উই শুড হেভ এ বেচিক ষ্টেণ্ডাৰ্ড অৰ গাইডিং ফ্ৰেমৱৰ্ক, কমন গাইডিং ফ্ৰেমৱৰ্ক CGF। ঠিক আছে,
to basically for all the courts to follow uniform standard. Third কথা হৈ গ'ল কি কিয় লাগে আমাৰ ইয়াতে কি আছে চোৱা এই কনফিউজনৰ কাৰণে হওক বা যিয়ে নহওক কেলে তো আমাৰ এটা হেভি পেন্ডেঞ্চি অফ কেছেছ আছে অলমষ্ট 5.4 crore pending cases in India. Standardized case management is essential across all tiers of judiciary. এটা standardized case management system এটা থাকিব লাগে barriers to justice high costs language gaps ঠিক আছে long distances and delays prevent marginalized groups from accessing courts তাৰ লগতে তোমাৰ uneven infrastructure আছে ঠিক আছে মানে চি নেশ্যনেল জুডিচিয়েল পলিচিখন যেতিয়া হৈ যাব ন অকল এনেকুৱা নহয় যে তোমাৰ কনচিষ্টেণ্ট ৰুলিঙৰ ওপৰতহে এই পলিচিখনে কাম কৰিব নহয় গোটেইখিনিৰ ক্ষেত্ৰত এজ এ হোল গোটেই ইনষ্টিটিউশ্যনটোৰ ক্ষেত্ৰত কি হ'ব ভাল হৈ যাব বুজি পাইছেনে কথাটো তাৰ লগত আছে নিড ফৰ জুডিচিয়েল হাৰমনি এ ইউনিফাইড এপ্ৰ'চ এনচিয়ৰ্ছ কোৰ্টছ ফ'ল' দ্য ছেম কনষ্টিটিউশ্যনেল প্ৰিন্সিপলছ ৱাইল এক্টিং ইণ্ডিপেণ্ডেণ্টলি মানে তেওঁলোকে কি কৰিব পাৰিব জুডিচিয়েল হাৰমনি এটা থাকিব যে ছেম কনষ্টিটিউশ্যনেল প্ৰিন্সিপল ফ'ল' কৰিব পাৰিব যদিও ইণ্ডিপেণ্ডেণ্টলি গুৱাহাটী হাইকোৰ্ট বেলেগ ঠিক আছে তোমাৰ ধৰা শ্বিলং হাইকোৰ্ট বেলেগ কিন্তু ইণ্ডিপেণ্ডেণ্টলি যদি কাম কৰিব বা দে উইল ফ'ল' এ ছেম কনষ্টিটিউশ্যনেল প্ৰিন্সিপল এণ্ড ডেট উইল এনচিয়'ৰ জুডিচিয়েল হাৰমনি ঠিক আছে তো এটা জুডিচিয়েল হাৰমনিৰ এটা প্ৰয়োজনীয়তা আছে বুলি কোৱা গৈছে এতিয়া আজি ইমান বছৰে কিছুমান ইনিচিয়েটিভ লোৱা গৈছে ঠিক আছে তো ইনিচিয়েটিভ টেকেন কি লোৱা গৈছে টু ষ্ট্ৰেংথেন দ্য জুডিচিয়াৰী প্ৰথম কথা হ'ল কি মিডিয়েশ্যন প্ৰমোশ্যন চ' দ্য জুডিচিয়াৰী ইজ পুচিং ষ্ট্ৰাকচাৰ্ড মিডিয়েশ্যন এণ্ড ট্ৰেইনিং টু ৰিডিউচ লিটিগেশ্যন এণ্ড সেটেল ডিছপিউটছ ফাষ্টাৰ ছেকেণ্ড ডিজিটেল জাষ্টিছ টুল ঠিক আছে ডিজিটেলাইজ কৰাৰ মানে ওপৰত গুৰুত্ব দিয়া গৈছে যেনেকৈ কোৰ্টছ নাও ইউজ ই ফাইলিং অফ কেছেছ ভাৰ্চুৱেল হিয়াৰিং কৰে দেখিছা চাগে আজিকালি ফেচবুক ইনষ্টাগ্ৰামত তোমাৰ ৰিলছত বহুত বেছি আহি থাকে ঠিক আছে যে ভাৰ্চুৱেলি কি কৰে জাজে কানেক্ট কৰিব ট্ৰাই কৰে ট্ৰান্সক্ৰিপশ্যন মাল্টিলিংগুৱেল ডিজিটেল প্লেটফৰ্মছ টু ইম্প্ৰুভ দ্য এক্সেছ লেংগুৱেজ বেৰিয়াৰটো আঁতৰাবৰ কাৰণে মাল্টিলিংগুৱেল ডিজিটেল প্লেটফৰ্মৰো ইউজ কৰা গৈছে দেন তোমাৰ ষ্ট্ৰেংথেনিং আৰ্বিট্ৰেশ্যন ইণ্ডিয়া হেজ আপগ্ৰেডেড আৰ্বিট্ৰেশ্যন চেণ্টাৰ্ছ এণ্ড এলাইনড প্ৰচিডিউৰ্ছ উইথ গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ চ' ইণ্ডিয়াৰ যিমানবোৰ আমাৰ আৰ্বিট্ৰেশ্যন চেণ্টাৰ আছে যিমানবোৰ আৰ্বিট্ৰেশ্যন চেণ্টাৰ্ছ আছে সেইখিনি আপগ্ৰেডেশ্যনৰ ওপৰত গুৰুত্ব দিছে ঠিক আছে আৰু এইটো কিহৰ লগত এলাইন কৰিছে গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ যি ধৰণে গোটেই বিশ্বত হয় ঠিক আছে চ' ইট হেজ এলাইন প্ৰচিডিউৰ্ছ উইথ গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন কৰা দেখা পোৱা গৈছে জুডিচিয়েল এক্সচেঞ্জেছ হেল্প কোৰ্ট লাৰ্ণ মডাৰ্ণ প্ৰেক্টিচেছ অ'কে জুডিচিয়েল এক্সচেঞ্জেছ কৰিছে এণ্ড ইম্প্ৰুভ ক্ৰছ বৰ্ডাৰ লিগেল কোঅৰ্ডিনেশ্যন ফ'কাছ অন ইনফ্ৰাষ্ট্ৰাকচাৰ emphasis is on modern court complexes, better staffing, and technological upgrades to reduce delays. Delay সেইকাৰণে হয় ইয়াত মই দিছোঁৱে যে আনইভেন ইনফ্ৰাষ্ট্ৰাকচাৰ কোৰ্ট ফেচিলিটি ক'ৰবাত যদি বেছি ক'ৰবাত কম টেকন'লজি এক্সাম্পল মই দি আছোঁ ক'ৰবাত যদি টেকন'লজিকেলি এডভান্স হয় ক'ৰবাত অকণমান পিছপৰা হয় চ' আল্টিমেটলি ইকুৱেল জাষ্টিছ দিয়াৰ ক্ষেত্ৰত কি হৈ যায় প্ৰব্লেম হয় চ' পলিচিখনে এই বস্তুবোৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব নাও হোৱাট আৰ দ্য চেলেঞ্জ এছ'চিয়েটেড ফৰ এ নেশ্যনেল লেভেল জুডিচিয়েল পলিচি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন তোমাৰ ন্যায়িক মানে এখন নীতি অনাৰ ক্ষেত্ৰত অসুবিধাসমূহ ক'ত আছে প্ৰথম কথা হ'ল কি আমি কি হয় যুক্তৰাষ্ট্ৰবাদ ডেট ইজ ফেডাৰেল ষ্ট্ৰাকচাৰ কমপ্লেক্সিটি এটা আমাৰ ইয়াত আছে ডেট মিনছ বেলেগ বেলেগ ষ্টেটৰ কি আছে ডাইভাৰ্ছ ষ্টেট লজ আছে ঠিক আছে লেংগুৱেজ মানুহৰ বেলেগ হয় লোকেল প্ৰেক্টিচেছটো অলপ ভেৰি কৰে মেক ইট ডিফিকাল্ট টু এনফৰ্চ এ ইউনিফৰ্ম জুডিচিয়েল চিষ্টেম এক্ৰছ ইণ্ডিয়া বুজি পালা কথাটো তো example, Madras High Court in 2024 rejected Tamil Nadu's proposal to use Tamil in proceedings. Okay, insisting English remain the sole court language. তো এই যোনটো তোমাৰ ফেডাৰেল কমপ্লেক্সিটি আছে ন এইটো এটা আমাৰ কাৰণে চেলেঞ্জ হয় কাৰণ বেলেগ বেলেগ জেগাত বেলেগ লেংগুৱেজ বেলেগ বেলেগ হয় ঠিক আছে লোকেল প্ৰেক্টিচেছ বেলেগ ধৰণে কৰা হয় ডাইভাৰ্ছ ষ্টেটছ হেজ ডাইভাৰ্ছ লজ বেলেগ বেলেগ লজ আছে বেলেগ বেলেগ ষ্টেটছৰ তাৰ লগত তোমাৰ জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ কনচাৰ্ণ এটাও আছে যে এই নেশ্যনেল পলিচি মাষ্ট নট ডাইলিউট হাইকোৰ্টছ কনষ্টিটিউশ্যনেল অটনমি যে সংবিধানে হাইকোৰ্টক যিখিনি অধিকাৰ দিয়া আছে সেইখিনি ক'ৰবাত কৰিব যেন লগা যায় মানে ঠিক আছে আণ্ডাৰ আৰ্টিকল 266 এণ্ড 255 অৰ এলাউ এক্সিকিউটিভ অভাৰৰিচ হয়তো ইয়াত কি হ'ব পাৰে এক্সিকিউটিভ কাৰ্যপালিকাৰ অভাৰৰিচ এটা হোৱাও দেখিবলৈ পোৱা যাব পাৰে যেনেকৈ এক্সাম্পল সুপ্ৰিম কোৰ্ট ষ্ট্ৰাক ডাউন পাৰ্টছ অফ দ্য Tribunal Reform Act 2021 for undermining judicial independence in appointments and tenure. Next হৈ গ'ল তোমাৰ infrastructure gap আছে uneven infrastructure
poor connectivity, ঠিক আছে, lack of staff, basic facilities makes uniform digital and procedural standard impossible. তো জানিবা ল আনিলি, কিন্তু তুমি ল আনিলে কি হ'ব, তুমি ইনকনচিষ্টেণ্ট ৰুলিঙৰ ক্ষেত্ৰত তুমি জাষ্ট এটা গাইডিং ফ্ৰেমৱৰ্ক এটাহে দিবা, বাট আমাৰ ইয়াত প্ৰব্লেম কি আছে, চেলেঞ্জেছ কি আছে, যে ইনফ্ৰাষ্ট্ৰাকচাৰ গেপে আছে। তুমি কিয় আনিব বিচাৰিছা নেশ্যনেল লেভেলত এখন ল, কেলে আনিব বিচাৰিছে চি জি আই, বিকজ যাতে ডেলিভাৰী জাষ্টিচ ডেলিভাৰীটো যাতে মানে খুব বেছি ফাষ্ট হয়। কিন্তু তুমি এইখিনি কাম, এইখিনি আমাৰ কাৰণে চেলেঞ্জ হয়। আমাৰ কি হয় যে কোৰ্ট ৰিলেটেড আৰু কিছুমান এডিচনেল প্ৰব্লেম আছে, ঠিক আছে, যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ। অ'কে, চ' ইনফ্ৰাষ্ট্ৰাকচাৰ গেপটো আছে। এক্সাম্পল 2025 ঠিক আছে, সাতগাঁৱন ঝাৰখণ্ড ৰিপৰ্টেড ফ্ৰিকুৱেণ্ট ইণ্টাৰনেট কলাপছ, 26% কোৰ্ট ষ্টিল লেক লেডিজ টয়লেটছ এণ্ড মেনি হেভ ন' পাৱাৰ বেকআপ। পাৱাৰ বেকআপো নাই, গম পাইছা, যে ডিজি যে চলাই যে, ঠিক আছে, যেনেকৈ আগত জেনেৰেটৰ থাকে, এনেকুৱা ধৰণৰ কোনো তোমাৰ বহুতত সুবিধাই নাই। তো এই বস্তুখিনিওতো ইম্পৰ্টেণ্ট হয় ন। তুমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা ডিজিটেলৰ কথা কৈছে, ডিজিটেল জাষ্টিছ টুলছ ইণ্ট্ৰডিউচ কৰিছে, কিন্তু ডিজিটেল জাষ্টিছ টুলছ ইণ্ট্ৰডিউচ কৰিলে নহ'ব ন, তাৰ লগত কি লাগিব তোমাৰ, যে ডিজিটেলি কিমান বেছি এফিচিয়েণ্ট হয় সেইটো বস্তু আমাক লাগিব, ৰাইট। চ' তাৰ লগতে তোমাৰ আৰু এটা প্ৰব্লেম কি আছে, জাষ্ট শ্বৰ্টেজ আছে, মেচিভ ভেকেঞ্চিজ এণ্ড অভাৰৱেলমিং কেছ লোডছ মেক ইট ইম্পচিবল টু এচিভ ইউনিফৰ্ম টাইমলাইনছ, কেছ ফ্ল' মেনেজমেণ্ট অৰ স্পীডি ডিছপ'জেল। Example, Allahabad High Court in 2025 ran with nearly 50% vacancies. Allahabad High Court কি হ'ল 50% ভেকেঞ্চিৰ সৈতে Allahabad High Court চলি আছে, লিভিং single judges hearing 80 to 100 cases per day. 80 to 100 cases per day যদি এজন single judge যদি শুনিব লগা হয়, ভাৰ্ডিক কেনেকুৱা হ'ব তুমি ভাবাচোন, একেই হ'ব নেকি? চ' জুডিচিয়েল তোমাৰ কি কয়, তোমাৰ গাইডিং ফ্ৰেমৱৰ্ক এটা থাকিলে সুবিধা হ'ব তেতিয়া, কিন্তু গাইডিং ফ্ৰেমৱৰ্ক থাকিলেই নহ'ব, এই বস্তুখিনি যে জাজ শ্বৰ্টেজ যে হয় যে, এই শ্বৰ্টেজটো এইটো ক্ষেত্ৰতো কাম কৰিব লাগিব। দেন ৰেজিষ্টেন্স টু চেঞ্জ, লয়াৰ্ছ এণ্ড কোৰ্ট ষ্টাফ অফেন অপ'জ sweeping reforms, especially digital ones implemented without training or support system. Example, Thoothukudi and Puducherry lawyers boycotted courts in 2023 over mandatory e-filing, citing lack of training and infrastructure. ঠিক আছে, চ' e-filing তেওঁলোকে কি কৰিছিলে, মেণ্ডেটৰী ই ফাইলিংটো বয়কট কৰিছিলে, কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। ছেকেণ্ড কথা, তেওঁলোকে নিজক চেঞ্জো কৰিবলৈ নিবিচাৰে, ৰেজিষ্টেন্স টু চেঞ্জ। দেন ডিজিটেল ডিভাইড, মই অলৰেডি কৈছোঁ, টেকনলজি হেভি ৰিফৰ্ম risk excluding rural and marginalized populations who lacks devices, literacy or stable data access, ঠিক আছে। তো এক্সাম্পল, এ WebEx glitch delayed Delhi High Court proceedings by 45 minutes. তো ডিজিটেল ডিভাইডটো আছে, দিল্লী হাইকোৰ্টত তোমাৰ কি হৈছে, গ্লিচ হোৱাৰ কাৰণে 45 মিনিটছ কি হৈ গৈছে, ৱেবএক্স গ্লিচ হোৱাৰ কাৰণে ডিলে হৈ গৈছে প্ৰচিডিং। হোৱাইল SC/ST কমিউনিটিজ ইন কুৰ্নুল লেকড বেচিক ডিভাইচেছ ফৰ ভাৰ্চুৱেল হিয়াৰিং, ঠিক আছে, যে ভাৰ্চুৱেল যে হিয়াৰিং যে হয় যে, ভাৰ্চুৱেল হিয়াৰিঙৰ কাৰণে কি হৈছে, ST/SC কমিউনিটি যোনখিনি ডমিনেটেড কুৰ্নুল এৰিয়া আছে, তাতে বেচিক ডিভাইচেছে নাই ভাৰ্চুৱেল হিয়াৰিঙৰ কাৰণে। চ' এই প্ৰব্লেমখিনি আঁতৰাব লাগিব। দিজ আৰ দ্য চেলেঞ্জেছ এছ'চিয়েটেড উইথ দ্য জুডিচিয়াৰী ছেক্টৰ, ঠিক আছে, ন্যায়পালিকাৰ লগত জড়িত এইসমূহ প্ৰব্লেম হয়। এইসমূহ প্ৰব্লেমৰ কাৰণেও আচলতে কি হৈ গৈছে, ইনকনচিষ্টেণ্ট ৰুলিং আহিছে। চিজে অলৰেডি কি কৈছে সূৰ্যকান্ত ডাঙৰীয়াই, যে তোমাৰ নেশ্যনেল জুডিচিয়েল পলিচি এখন লাগে, বাট এই প্ৰব্লেমখিনিৰ লগতো ডিল কৰিব লাগিব। নেক্সট টপিক ইজ এবাউট ইণ্ডিয়া টু হোষ্ট 2030 Commonwealth Games, ঠিক আছে, প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। Ahmedabad has been granted hosting rights for the 2030 Commonwealth Games by delegates of Commonwealth nations during the General Assembly in Glasgow. ঠিক আছে, this is the second time India will host the Commonwealth Games. New Delhi previously hosted in 2010 edition. So 2030 চন মানে 20 বছৰ পাছত ক'ত হ'ব, 2010ত দিল্লীত হৈছিলে, 2030ত হ'ব আহমেদাবাদত। This decision further supports India's goal to host the 2036 Olympic Games. তো হয়তো ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱাকৈ ডেভেলপ কৰা যাব, যিটো অলিম্পিক গেম তোমাৰ পতাৰ কথা কৈ আছে ইণ্ডিয়া 2036 ভাৰতবৰ্ষত, তাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰাবৰ কাৰণে এইটো এটা কি হ'ব, এটা গুৰুত্বপূৰ্ণ ডিচিশ্যন হয়, ঠিক আছে। আৰু ছেকেণ্ড কথা হৈ গ'ল কি, কমনৱেলথ গেম কিমান বছৰৰ মূৰে মূৰে হয়, এভৰি 4 yearsৰ হয়, এমং দ্য কমনৱেলথ কাণ্ট্ৰিজ। কমনৱেলথ কাণ্ট্ৰিজ বেচিকেলি কোনখিনি হয়, those were the colonies of the Europeans, ঠিক আছে, ব্ৰিটিছ। নাও বাৰ্মিংহাম UK hosted the 2000, এইটো ইম্পৰ্টেণ্ট হয়, কোনে আগত কৰিছে, বাৰ্মিংহাম UK 2022 চনত লাষ্ট টাইম কৰিছিলে, বাৰ্মিংহামত হৈছিলে ইউনাইটেড কিংডমত। দেন তোমাৰ
2026 কোনে কৰিব গৈ আছে গ্লাছগো স্কটলেণ্ডে কৰিব স্কটলেণ্ডৰ গ্লাছগোত হ'ব আৰু 2030 ক'ত হ'ব ইণ্ডিয়াৰ এহমেদাবাদত হ'ব চ' বাৰ্মিংহাম ইউকে গ্লাছগো স্কটলেণ্ড দেন তোমাৰ এহমেদাবাদ ইণ্ডিয়া চ' 22 26 আৰু 30 নেক্সট হৈ গ'ল তোমাৰ ৰিচেণ্টলি এটা নিউজ আহিলে যোৱাকালি যে প্ৰায় 297 MOUs worth rupees of 2.77 লাখ crore sign at Advantage Assam 2.0 Minister Bimal Boraৰ এটা statement আহিছিলে ঠিক আছে Bora said that 70 of those MOUs worth a total rupees of 1,20,958 crore have already been implemented ঠিক আছে চ' 2.77 লাখ আছিল ন 1.2 লাখ crore অলৰেডি কি হৈ গৈছে ইমপ্লিমেণ্ট কৰা গৈছে যিমান ফাণ্ডিং পাইছিলে চ' as many as 297 MOUs with a total rupees of 2.77 lakh crores were signed by different departments of the state government during the Advantage Assam 2.0 Investment and Infrastructure Summit 2025. So investment Advantage Assam 2.0 Investment and Infrastructure Summit 2025 but ইমানখিনি তোমাৰ MOU sign কৰা গৈছে The Advantage Assam 2.0 Summit 2025 showcases Assam's strategy to attract লাৰ্জ স্কেল প্ৰাইভেট ইনভেষ্টমেণ্ট তো অলৰেডি মই কৈছোঁ যে এইটো ইনভেষ্টমেণ্টৰ কাৰণে এইটো এটা বুম আনিবৰ কাৰণে আচলতে এই ষ্টেপটো লোৱা গৈছিলে এই টোটেল অফ 297 MOUs worth rupees of 2.77 lakh crore were signed indicating strong investor confidence ঠিক আছে তো ইনভেষ্টৰ কনফিডেন্সটো আহিব লাগিব ন তো এডভান্টেজ আছাম 1.0 তে এইটো বস্তু বহুতখিনি কি হৈছে তোমাৰ অলৰেডি ইনভেষ্টৰ কনফিডেন্স আহিছে নেক্সট হৈ গ'ল কি দিছ ইনভেষ্টমেণ্ট এইমছ টু বুষ্ট ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ এই ইনভেষ্টমেণ্টখিনি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ আনিব ঠিক আছে তোমাৰ আন্তঃগাঁথনি উন্নয়ন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু লগতে কি হ'ব তোমাৰ নিউ হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যনো হোৱা দেখিবলৈ পোৱা যাব ৰাইজিং FDI inflow into Assam signals a more favorable business climate and improve global investor interest see এতিয়া যে অসমত যে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ যে ইয়াৰ জৰিয়তে আহিছে তো ই কি কৰিব ভৱিষ্যতে এটা ৰাস্তা মুকলি কৰি দিব ফিউচাৰ ইনভেষ্টমেণ্টছৰ কাৰণে ফিউচাৰ FDI ইনফ্ল'ৰ কাৰণে ঠিক আছে আৰু ই কি সূচাইছে আমাৰ অসমত যে তোমাৰ ইনভেষ্ট কৰিছে মানে কি অসমত এটা ফেভৰেবল বিজনেছ ক্লাইমেট এটা আছে আৰু এটা গ্ল'বেল ইনভেষ্টৰ ইণ্টাৰেষ্ট এটা ইন ফিউচাৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত ই কি কৰিব সহায় কৰিব দ্য সামিট ষ্ট্ৰেংথেন্স আছামছ পজিশ্যনছ এজ এন এমাৰ্জিং ইকনমিক হাব অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া বুজি পালা তো উত্তৰ পূৰ্বাঞ্চলত যে অসম এটা ইম্পৰ্টেণ্ট এটা ইকনমিক হাব যে হয় সেই কথাটো আচলতে ইয়াৰ জৰিয়তে সূচোৱা গৈছে I hope it is clear to all of you. নেক্সট কথা হৈ গ'ল কি ফিচাৰ্ছখিনি আমি চাব লাগিব কি হৈছে ষ্টেট লেভেলত ইনভেষ্টমেণ্ট প্ৰমোশ্যন ইনিচিয়েটিভ কেনেকৈ লোৱা গৈছে তো মই কি কৈছোঁ চোৱা ইয়াতে যদি আমি চাবলৈ যাওঁ ন তো ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ এণ্ড ইকনমিক ডেভেলপমেণ্ট অফ আছামৰ ক্ষেত্ৰত আল্টিমেটলি চোৱা ই বহুতখিনি হেল্প কৰিব কাৰণ 2.77 লাখ কোটি টকা 2.77 লাখ crore ঠিক আছে ৰুপিজ অফ MOU showcasing দ্য ইনভেষ্টমেণ্ট ইনফ্ল' তো আল্টিমেটলি কি হ'ব তোমাৰ যেতিয়া তোমাৰ MOU চাইন কৰিলেতো নহ'ব ন MOU চাইন কৰিলে নহ'ব MOU চাইন কৰাৰ পাছত কি হ'ব লাগিব তোমাৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগিব MOU চ' ইমপ্লিমেণ্টেশ্যন এতিয়া হৈ যায় আছে কৈছে 1.2 লাখ আউট অফ 2.77 1,20,000 মানে তোমাৰ কি কয় কোটি টকাৰ যে অলৰেডি ইমপ্লিমেণ্ট কৰা গৈছে এইটো ইম্পৰ্টেণ্ট হয় ই কি সূচাইছে এই যে তেওঁ যে ক'লে যে কি কয় তোমাৰ 1,20,000 কোটি টকাৰ অলৰেডি মানে তোমাৰ ইনভেষ্টমেণ্ট ইমপ্লিমেণ্ট কৰা গৈছে ই কি সূচাইছে ইণ্ডিকেটৰ অফ ইফেক্টিভ গভৰ্নেন্স ঠিক আছে যে গভৰ্নেন্সটো আমাৰ ইয়াতে কি হৈছে ইফেক্টিভ হৈছে অলৰেডি বহুতখিনি ঠিক আছে অলৰেডি তোমাৰ 35 to 40% ইনভেষ্টমেণ্ট কৰা গৈছে ইয়াৰ জৰিয়তে এমপ্লয়মেণ্ট জেনেৰেশ্যন এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ প্ৰমোশ্যনো ইয়াত কৰোৱা যাব ডিষ্ট্ৰিক্ট লেভেল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়া গৈছে কাৰণ কেলে 2678 এগ্ৰিমেণ্ট চাইন এট DIC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ্ছ decentralized investment planning and strengthening the local economies and MS excuse me তাৰ লগতে মই কি কৈছিলোঁ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট ট্ৰেণ্ডছ ইন আছাম ইয়েৰ ৱাইজ FDI ইনফ্ল' 2020ৰ পৰা 26ত হাইয়েষ্ট এমাউণ্ট অফ FDI কি হৈছে অসমলৈ আহিছে বা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বুলি যাক কোৱা হয় ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট এই যে FDI যে আমাৰ ইয়াত যে ইনফ্ল' হৈছে FDI ইজ এ মাৰ্কাৰ অফ ইনভেষ্টৰ কনফিডেন্স FDI যিমান এখন ষ্টেট বা এটা অঞ্চলত যিমানেই প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ হ'ব ইন ফিউচাৰ বাকী ইনভেষ্টৰ্ছখিনিৰ কাৰণে কি হৈ যায় এটা কনফিডেন্স ডেভেলপ কৰোৱা যায় আৰু যিটো বস্তু এডভান্টেজ আছাম সামিটে কি কৰিছে এই বস্তুটো আনিছে
নৰ্থ ইষ্ট ইণ্ডিয়াছ ইমাৰ্জিং ৰোল ইন ক্ৰছ বৰ্ডাৰ ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট এক্ট ইষ্ট পলিচিৰ কাৰণেও ই ইম্পৰ্টেণ্ট হয় ঠিক আছে ইজ অফ ডুইং বিজনেছ এণ্ড পলিচি ৰিফৰ্মছ ব্যৱসায় কৰাৰ ক্ষেত্ৰত কিমান সুবিধা আছে সেই কথাটো ইয়াৰ জৰিয়তে বুজি উঠা হৈছে হোৱাই ইনভেষ্টাৰ্ছ আৰ শ্বয়িং ইণ্টাৰেষ্ট বিকজ অফ দ্য ষ্টেবল এনভাইৰনমেণ্ট আজি যদি 2010 আগত চাবলৈ যাওঁ আমাৰ এনভাইৰনমেণ্ট কি আছিলে তোমাৰ ষ্টেবল নাছিলে ঠিক আছে উই হেড লট অফ ইণ্টাৰনেল ইছ্যুজ নাও দ্য এনভাইৰনমেণ্ট ইজ ষ্টেবল ইনচেণ্টিভ গভৰ্ণমেণ্টে ভাল দিয়ে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ'থৰ কাৰণে গভৰ্ণমেণ্ট কি হয় মানে অকণমান ইনক্লাইণ্ড হয় So government initiatives to attract private capital. So ultimately কি হৈছে তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হওক এমপ্লয়মেণ্ট জেনেৰেশ্যন হওক ডিষ্ট্ৰিক্ট লেভেল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত আচলতে এই এমঅ'খিনি যে চাই লৈছে এইখিনি গুৰুত্ব আৰোপ কৰা গৈছে তাৰ লগতে তোমাৰ ৰোল অফ প্ৰাইভেট পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ PPP মডেলতো কাম কৰা গৈছে ৰোল অফ PPPs ইন মডাৰ্ণাইজিং ইণ্ডাষ্ট্ৰি এণ্ড ছাৰ্ভিচেছ লং টাৰ্ম ইম্পেক্ট অন ষ্টেট ডেভেলপমেণ্ট ঠিক আছে তো আল্টিমেটলি এইটো এটা ভাল ভাল খবৰ হয় নিউজটো অনলি এইটোৱে আহিছিলে যে 2,77,000 কোটি টকাৰ ভিতৰত 1,20,000 কোটি টকা অলৰেডি ইমপ্লিমেণ্ট কৰা গৈছে এণ্ড হাউ ইন দ্য এডভান্টেজ আছাম ঠিক আছে লাইক উইল বি বেনিফিচিয়েল ফৰ আছাম এই গোটেই বস্তুখিনি আচলতে আমি ইয়াতে ডিছকাছ কৰিলোঁ চ' ডেটছ অল ফৰ টুডে ছেশ্যন কুৱেশ্যনখিনি এটেম্প কৰি কমেণ্ট ছেকশ্যনত দিলেই হ'ল ঠিক আছে চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ এভৰি ওৱান ফৰ ৱাচিং এক্সাম শাস্ত্ৰছ